এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু এতিয়া ৰাতিপুৱা 7:30 মান বাজি গৈছেহে। মাজনী আৰু বেটাক স্কুললৈ পঠালোঁ। আজি স্কুল আছিলে, তাৰপিছতে আলহী আহিছে যে মাহঁতে খুৰীহঁতে কালি ৰাতি যে আহিলে, এতিয়া তেওঁলোকো উঠিলে, গা পা ধুলে। তেওঁলোকতো ভকত মানুহ, একদম উঠিয়ে গা ধুলে গোটেইবিলাকে। তাৰপিছতে গা পা ধুলে, মই চাহ তাহ দিলোঁ আৰু মই চাহ খোৱাই নাই, খামহে আৰু। তাৰপিছতে এতিয়া ব্ৰেকফাষ্ট বনাম আৰু তেওঁলোকে মই বনোৱা মানে ৰুটি খাব, কিন্তু ভাত নাখায়, তেওঁলোকে নিজে বনাব বোলে। সেইটো আলহী, তেনেকুৱা আলহী আহিলে মানে ভাল ন, মানে কি কষ্ট নহয় আৰু। তথাপিও বেয়া লাগে ন আলহীক বনাবলৈ দিবলৈ। এতিয়া উপায় নাই আৰু, তেওঁলোক ভকত মানুহ, নাখায় বোলে আমাৰ হাতৰ ৰুটি খাব। এতিয়া মই ৰুটি বনাওঁগৈ, মোলৈও চাহ একাপ বনাওঁগৈ। আজি ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব, দিনটো দেখাই থাকিম। পানী পিঠা বনাইছিলোঁ। পানী পিঠা বনাই সকলোকে গাখীৰ চাহ একাপ দি ল'লোঁ। ৰাতিপুৱা লাল চাহে দিছিলোঁ, সেইকাৰণে গাখীৰ চাহ একাপ দিলোঁ, পিঠাই দিম। তাৰপিছতে এতিয়া বনাই আছোঁ মই ৰুটি, আৰু ৰুটিৰ লগত চব্জি এইবিলাক বনাইছোঁ। এফালে বনাইছোঁ এয়া চব্জি, আৰু এয়া বুটৰ দালি, এনেকৈ ঘুগুনি বনাইছোঁ। তাৰপিছতে এতিয়া ৰুটিকেইখন বনাই দিওঁ আৰু তাৰপিছত মোৰ পাকঘৰৰ এইখিনি কাম আজৰি হ'ব। তাৰপৰা তেওঁলোকে ভাত বনাব। তাৰপৰা তেওঁলোকে কি কৰি আছে মই দেখাই আছোঁগৈ ব'লক। ইফালে চবেই টিভি চোৱাত ব্যস্ত হৈ আছে। আজি বাইদেউ আহিছিলে, ঘৰ সাৰা মোচাটো বাইদেৱে কৰি থৈ গ'ল। বাকী এইখিনি চিজিল কৰাবিলাক মই কৰি আছোঁ আৰু ৰুটি বনাই হ'বৰে হ'ল। আৰু সেইদিনা যে পোৱালিটো আমি বচাইছিলোঁ, পোৱালিটো ভাল হৈ গ'ল জানেনে। এওঁ মানে হালধি খুন্দি তাৰ ভৰিটোত বান্ধি থ'লে, বান্ধি থোৱাৰ পিছত সি ভাল হৈ গ'ল। এতিয়া সি খোজকাঢ়ি ফুৰিব পৰা হ'ল। তাকে ভাবিছোঁ কেনেকৈ ৰাখিম, কি কথা নাজানো আৰু। মানে জীৱ এটা পুহিলে মানে কি হয়, কেনিবা যাবলৈও বহুত অসুবিধা হয়। আমি ঘৰৰ মানুহ গোটেইবোৰ গুচি গ'লে, তথাপিও কুকুৰা পোৱালিহে থাকিব আৰু সেনেকৈ ভাবিছোঁ। সি যদি থাকে, ইভাগে কিন্তু মাকক বিচাৰি আছে নেকি, অকলে এনেকৈ মাতিয়ে থাকে। আজি সেইকাৰণে তাক অলপ মুকলি কৰি মই খোজকাঢ়ি ঘূৰি ফুৰিবলৈ দিছোঁ। এনেই মই এনেকৈ ঢাকন দি বান্ধি থৈছিলোঁ, দেখাই আছোঁ ৰ'ব দেই। ইমান ধুনীয়াকৈ ভাল হ'ল যে সি, মোৰ ভাল লাগিছে সেইকাৰণে। মানে লেঙেৰাই আছিলে নে, বেয়া লাগে নহয় দেখি। এতিয়া সি খোজকাঢ়িব পৰা হ'ল, দেখাই আছোঁ দেই, ৰ'ব চাব। মানে আমাৰ দেউতা যে কিমান হেপী হৈছে, সি খোজকাঢ়িব পৰা হ'ল। সি বচাই আনিছিলে ন, সেইকাৰণে দেখাই আছোঁ, চাব ৰ'ব। এই টিকলো, সেইটো আহা এইফালে আহা। বনাই হ'ল, এতিয়া খাবলৈ দিছোঁ খুৰীহঁতক, আপাহঁতক। এইফালে সকলোৱে বহি খাইছে আৰু এতিয়া কেনেকুৱা হৈছে খুৰী খাবলৈ? এইফালে আপাহঁতো বহিছে। এতিয়া ৰুটিৰ পৰ্ব। পাপা কেনেকুৱা হৈছে খাবলৈ? ভালে, মাও বহিছে। অঁ, এইফালে আমাৰ মাতৃবৰ নমস্কাৰ বনাইছে আমাৰ ছোৱালীয়ে। এতিয়া ব্ৰেকফাষ্টৰ পৰ্ব, তাৰপিছতে আকৌ ভাতৰ পৰ্ব আছেই। এইফালে এওঁ এবাৰ ডিউটি কৰি আহিলে, ডিউটি কৰি বজাৰখিনি আনি দি থৈছে, আকৌ ডিউটিলৈ যাব। মানুহটো মানে ডিউটিৰ পৰা শান্তিয়ে নাই। এতিয়া এয়া মাছ আনি দিছে, মাছ এয়া 3 কেজিমান মাছ হ'ব। তাৰপিছতে আৰু এয়া মাছৰ পেটু, এফালে মাছৰ কণী আৰু মানধনিয়া আনিছে। মানধনিয়া গোন্ধটো ইমান মজা লাগে। আপোনালোকে কোনে কোনে ভাল পায় বাৰু মানধনিয়া আনি দিছে। এইখিনি ধুই পখালি মই দিছোঁ। তাৰপিছতে চবকে ৰুটি খুৱাই মেলি আজৰি একদম। মানে এতিয়া 11:30 মান বাজিবগৈ হ'ল, ময়ো খোৱাই নাই একোকে, চাহ খোৱাই নহয়। এতিয়া ময়ো খাই লওঁ, এওঁকো দিওঁ। এওঁ চাউলৰ বেগো দাঙি আনিছে, বাহুবলী থক সেইখিনিতে। চিধাকৈ থৈ দিয়ক সেনেকৈ। তাৰপিছতে এইবোৰ আৰু ঘৰৰ বজাৰ এইবিলাক দিছে।
এইফালে হাঁহি দি আছে তেওঁ আকৌ অফিচৰ কাম আছে এতিয়া প্ৰথমে খাই লওঁ আহক আমি দুটাই খোৱাই নাই আমি ব্ৰেকফাষ্ট খাওঁহে তাৰপৰা মাছখিনি বোলে মধুসোলেঙে এদিন বনাব মধুসোলেং ঘৰতে আছে বহুতখিনি এতিয়া মধুসোলেং অলপমান মই ছিঙি আনি দিওঁ ব্ৰেকফাষ্টটো কৰি লৈ তেওঁলোকে বনাব যিহেতু এতিয়া এইখিনি কাম মোৰ আজৰি আৰু বাকী গেছ চেছ মুচি গোটেই তেওঁলোকে বনাব পৰাকৈ চব সুবিধা কৰি দিছোঁ বনোৱাৰ পিছত এইবিলাক চব মানে শুদ্ধ কৰি দিব লগা হৈছে তেওঁলোকে বনাবলৈ আৰু বাচন বৰ্তন ধুইও এইখিনি আজৰি বৰ্তমানৰ মানে ৰাতিপুৱাৰখিনি বাকী দুপৰীয়ালৈতো আৰু আছে আৰু এইটো ইমান মাতি আছে কিৰিকৈ তাৰপৰা আৰু আজি কাপোৰ কানি ধুবলৈ নহ'ল সময়ে নাপালোঁ ৰাতিপুৱা কাপোৰ ধুবলৈ আৰু বতৰটো ভাল নহয় বতৰ ৰ'দো নাই বৰষুণো নাই একেবাৰে এনেকুৱা গোমা কৰি আছে এনেকুৱা বতৰত মই ওপৰত কাপোৰ দিবলৈ দিগদাৰেই পাওঁ মানে আকৌ বৰষুণ চিপচিপিয়াকৈ আহিলে আকৌ দৌৰ মাৰিব লাগিব আনিবলৈ সেইকাৰণে কাপোৰ নুধুলোঁ আজি এইখিনি হ'ল আৰু কাম বাকী ৰাতিপুৱা এতিয়া বৰ্তমান খাই লওঁ মানুহজনেও খোৱাই নাই তেওঁ চাহ খুৱাই ৰুটি আৰু ভাজি বন্ধাকবি ভাজি দালি এইখিনি দেখাইছিলোঁৱে নহয় এইখিনিয়ে বনাইছিলোঁ তেওঁলোকে কণী নাখায় কণী খাবলৈ বোলে নাপায় সেইকাৰণে এতিয়া কণী আমলেট বনাই দিম বুলি ভাবিছিলোঁ তাৰপৰা আৰু কণী নাখায় যেতিয়া সেয়া নবনালোঁ বাকী এইখিনি এদিন বৰ্তমান এতিয়া খাই লওঁ আকৌ কি বনাই দেখাই আছোঁ এফালে বিয়নী মেল বহি আছে বিয়নী মেল ঢেৰ কথা ওলাইছে আজি ব্ৰেকফাষ্ট খোৱা মেলা এওঁ আৰু মোৰ হ'ল তেওঁ আকৌ ডিউটিলৈ গৈছে অকণমান আহি বহিছোঁহি ভাত বনাবলৈ দি থৈ যোগাৰ কৰি আহিছোঁ সেইখিনি সময়তে আকৌ মোৰ পাৰ্চেল কেইটামান আহিলে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এইকেইটা এটা এইটো আৰু এটা খুব ধুনীয়া এটা বস্তু আছে এইকেইটা মই এতিয়া আনবক্সিং নকৰোঁ নেক্সট ব্লগত যোনদিনাখন মই পাৰোঁ আনবক্সিং কৰি আপোনালোকক দেখাম বৰ ধুনীয়া কেইটামান বস্তু মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা ভালেই মই চালোঁ বৰ্তমান চেক কৰি নহ'লে আকৌ কিবা যদি বেয়া থাকে তেতিয়া ৰিটাৰ্ণ কৰিব লাগিব যে চব ধুনীয়া হয় দেখাম আপোনালোকক মই নেক্সট ব্লগত যোনদিনা পাৰোঁ এতিয়া এইকেইটা মই এনেকৈয়ে থৈ দিওঁ আজি যিহেতু আলহী আছে মোৰ সময় নাই তাকে এতিয়া আকৌ যাওঁ কিটচেনলৈ দেখাই আছোঁ আপোনালোকক ৰ'ব মাছ ফ্ৰাই কৰি আছে এইকেইটা প্ৰথমে চিজিল লগাই থৈ লওঁ আৰু যদিও বতৰ বেয়া খুব গৰম লাগিছে আমাৰ ৰুমত আকৌ লাইটটো অন কৰি থৈছিলোঁ অফ কৰি লওঁ দেখাই আছোঁ ৰ'ব কিটচেনত চব লাগি আছে এইফালে খুৰীয়ে মাছ ফ্ৰাই কৰিছে এয়া মাছ ফ্ৰাই কৰি আছে সেইফালে ভাত পাতিলে খুৰী ৰান্ধনি এফালে এয়া আপা পাচনি আপাই এইবিলাক যোগাৰ কৰি দিছে কেনেকুৱা লাগিছে মোৰ পাকঘৰত খানা বনাই সুবিধা আছে হাত পাতিলে পোৱা সাৰ পাই শুই আছে এফালে মহ গোন্ধাই আছে ভৰি মালিচ কৰি আছে বিষত হয় দেই মই শাক আনোগৈ বাৰীৰ পৰা নাই মাছ ফ্ৰাই কৰি হয় মানে আনি দিম পটককৈ এইখিনিতে আছে শাককেইটা মই শাককেইডাল আনি লওঁ একদম ধুনীয়া ধুনীয়া হৈ আছে মধুসোলেং এইখিনি ছিঙি আনিছোঁ এতিয়া মাছৰ লগত টেঙা জোল বনাব মধুসোলেঙৰ মাছৰ টেঙা জোল মজা লাগে খাই আপোনালোকে কোনে কোনে খাই পাইছে মোক জনাব দেই এইখিনি ইয়াতে মই ধুই দিওঁ বাহিৰতে ধুই নিওঁ এফালে কথা পতাত ব্যস্ত এফালে অফিচৰ কাম কৰাত ব্যস্ত এইফালে মই মোবাইলত ফেচবুকত হেৰি দিবলৈ চিলেক্ট কৰি আছোঁ ইমান ধুনীয়াকৈ বাঢ়ি দিছে খুৰীয়ে সেয়া একদম আতুম টোকাৰিকৈ বাঢ়ি কৰি দিছে আমি খাবহে লাগে আৰু নেলাগে মই বাঢ়ি খাম এফালে বহিছে সকলোৱে খাবলৈ
একদম ধুনীয়াকৈ বনাইছে, খাই পেলাই বৰ সোৱাদ লাগিছে। মই বহিমহে বাৰু। মই কিন্তু খাই আছো ভগৱা মাছৰ টেঙাটো। কনকলতা, ধৰ্মলতা আৰু মই বমাকৰ নামটো নাজানো দেই। ফুললতা লতাই আগতে চব লতাই গোটেইবোৰ লতা। অঁ এইটো বৰ ধুনীয়া নাম দেখোন, সুশীলা ন? খাওক আপোনালোকে। এইগৰাকী আমাৰ গোপিনী হৈ ডাঙৰ ছোৱালীহঁত কালি সকাম পাতিলোঁ, আজি মাজু ছোৱালীহঁত ভাত খাইছোঁ। তাৰপৰা আৰু 2 দিনৰ পিছত যাম। এতিয়া খাই বৈ উঠিলোঁ। আপাহঁতে খুৰীহঁতে বোলে এতিয়া যায়গৈ। এতিয়া বৰ্তমান গৈ কলাক্ষেত্ৰ চাবগৈ, চাই আকৌ বাইদেউহঁতৰ ঘৰত থাকিবগৈ। তাৰপিছতে কাইলৈ বোলে ৰাতিপুৱাই যায়গৈ। থাকিবলৈ ইমান ৰখাইছোঁ, নাথাকে। কাইলৈ যায়গৈ। এতিয়া ঘৰত কামো ধেৰ বোলে, সেইকাৰণে তেওঁলোকক বিদায় দিব লৈছোঁ। এতিয়া কিবা এটা উপহাৰ আনিছিলোঁ তেওঁলোকলৈ, সেয়া এতিয়া দিবলৈ লৈছোঁ। আজি থকা হ'লে আৰু কিবা থকা হ'লে আজি আকৌ বেলেগ কিবা পৰ্ব হ'ল দিন। ৰখি দিয়ক, আমাৰ দেহাই নমু কৰিব আহিছে, ৰখি দিয়ক। থাকিবা দেই, ভালকে পঢ়িবা দেই, নহ'লে বাট চাব। এইফালে মামি বাই বাই কথা যাওক। অঁ বাই বাই বিয়নী বাই বাই দিয়ক। বাই বাই যায়গৈ, নাথাকে নাথাকে, যায়গৈ। থৈ আহোঁগৈ আৰু থৈ আহোঁগা আগবঢ়াই। মাহঁতক জাষ্ট আগবঢ়াই থৈ আহি বহিছোঁহি মই। বেয়াই লাগিছে জানেনে, মানে কালি আহি শুলেহিহে ৰাতি, আৰু আজি দিনটো থাকিলে, এতিয়া গ'লগৈ। মানে কেইদিনমান থাকিলে ভাল লাগে, কিন্তু কেইদিনমানটো বাৰু নোৱাৰোৱেই বেছিকৈ থাকিবলৈ। তথাপিও কৈছিলোঁ বোলো আজি আমাৰ ঘৰত থাকক, কাইলৈ যাবগৈ বাইদেউহঁতৰ ঘৰলৈ, তাৰপৰা পৰহিলৈ যাবগৈ আৰু ঘৰলৈ। কিন্তু এতিয়া উপায় নাই। আমাৰ মাৰ বাৰু একো প্ৰব্লেম নাই, তেওঁ থাকিব পাৰিলেহেঁতেন। মানে এই খুৰীহঁত যে আপাহঁত আহিছিলে, তেওঁলোকৰ বোলে ঘৰত অলপ অসুবিধা, যাবগৈ লাগিবই। এতিয়া ইমান ৰখালোঁ, নাথাকিলে উপায়ো নাই। গাঁৱৰ মানুহ, আমাতকৈ কামো বাৰু যথেষ্ট বেছি, সেইকাৰণে আৰু বেছি ফ'ৰ্চ নকৰিলোঁ আৰু নাথাকোঁ বুলি কোৱাৰ কাৰণে। তথাপিও গ'লগৈ যে বেয়া লাগিছে, মানে কেলৈ ইমান দূৰৰ পৰা আহিছে। কেইদিনমান থাকিলে ভাল লাগে, বা ভালকৈ কথা চথা পাতি অকণমান সময় তেওঁলোকৰ লগত কটাব পৰা হ'লে ভাল লাগিলেহেঁতেন। কালিতো সকাম বুলিয়ে গ'ল, আকৌ আজি সেনেকৈয়ে গ'লে খেলি মেলিকৈ দিনটো পাৰেই হ'ল। উপায় নাই আৰু গ'লগৈ। আৰু যাব সময়ত মানে মোৰ এনেকৈ পঠাবলৈ বেয়া লাগে। এতিয়া মোৰ মনটো ইমান বেয়া লাগিছে, গৈছেগৈ, কিন্তু মানে যাব সময়ত দেখাবলৈ বেয়া লাগে। নেপায়ো মানুহ ঘৰৰ পৰা যেতিয়া কেনিবা ওলাই যায়, কান্দি কাটি পঠিয়াব নেপায়। বেছি দুখ কৰি বা অসন্তোষীয়া হৈ সেনেকৈ মানে মানুহক ঘৰৰ পৰা পঠাব নেপায়। সেইটো কাৰণে মানে মনটো বেয়া লাগিছে যদিও তেওঁলোকৰ আগত দেখুওৱা নাই আৰু, হাঁহি মুখেই পঠাইছোঁ। উপায় নাই, কি কৰিব। আহিলে গ'ল আৰু। মা আহিমগৈ বুলি কৈছে আকৌ, পাপাই এহেঁতি একেলগে দুইজন কেইদিনমান থাকিব পৰাকৈ আৰু। আকৌ আমিও গ'লে আৰু লগ পামগৈ আৰু। কি হয় জানেনে, ঘৰটো যদি ওচৰতে হ'লহেঁতেন কোনো কথা নাই, বোলে আমিও গৈ এদিন থাকি আহিছোঁগৈ, বা মাহঁতো আহি বোলে এই 2 দিন সিহঁতৰ ঘৰত থাকি আহি আকৌ গৈছোঁ। সেইটো মানে নহয় যে এতিয়া ইমান দূৰ একদম যাওঁ বুলি যাব লাগিব। আমিও তেওঁলোকো বহুত দিনৰ মূৰত আহোঁ বুলি আহিব লাগে আৰু কেইদিনমানৰ কাৰণে পূৰা। সেইকাৰণে বেয়া লাগে। বিয়া দিয়া ছোৱালীবিলাকেহে বুজি পায়, মানে মাকৰ ঘৰৰ পৰা কোনোবা আহিলে, মা দেউতা আহিলে ঘৰৰ পৰা গ'লেগৈ কিমান দুখ লাগে, বেয়া লাগে। আকৌ বা মা ঘৰলৈ গ'লে মানে অহা দিনাখন কিমান দুখ লাগে। সেই আৰু বিয়া দিয়া ছোৱালীবিলাকেহে জানে মনটো কিমান বেয়া লাগে মাকহেঁত বা দেউতাকহেঁত। ঘৰৰ মাকৰ ঘৰত যিয়ে নহওক, দাদা হওক, বৌ হওক, যিয়ে নাহওক, কিবা এটা মনটো বেছি মানে একদম বহুত ভাল লাগি যায় বেলেগতকৈ আৰু, মাকৰ ঘৰৰ মানুহ আহিলে।
তাকে আৰু গ'লগৈ আকৌ কেতিয়া লগ পাম আৰু তাকে আজি ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ যথেষ্ট দীঘলো হৈছে মোৰ ব্লগটো কিন্তু মানে তেওঁলোক যে আহিছে এই সৰু সৰু মুহূৰ্তবিলাক মানে মই ধৰি ৰাখিব বিচাৰিছোঁ সেইটো কাৰণে ভিডিঅ'টো যদিও দীঘল হৈছে সেইখিনি কৰি ৰাখিব বিচাৰিলোঁ মানে যিহেতু তেওঁলোক আকৌ আমাৰ ঘৰলৈ আহিবগৈ বা পাৰিবনে নাই বা আমাৰ সেই ডাঙৰ আপাৰ যথেষ্ট বয়স হৈছে তেওঁ যে আহিছে যেনে তেনে সেইটোৱে বহুত হৈছে আমাৰ কাৰণে আৰু সকামটোৰ কাৰণেহে আহিলে ইভাগেনো ক'ত আহিলেহেঁতেন আমাৰ ঘৰ চাবলৈ সেইকাৰণে মানে এই সৰু সৰু মুহূৰ্তবিলাক ভাল লগাবিলাক মানে এইখিনি মই ধৰি ৰাখিবৰ কাৰণে ব্লগটো যদিও মোৰ দীঘল হৈছে তথাপিও সেইখিনি মানে কৰি ৰাখিলোঁ আপোনালোকে চাই কেনেকুৱা পালে নাজানো আৰু যদি ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই বাই আকৌ লগ পাম